না আমিতো ভিতৰুৱা কথা এনেও সংবাদ মাধ্যমত কোনেও কোৱাই উচিত নহয়। সংবাদ মাধ্যমততো ৰাজহুৱা কথাটো ক'ব লাগে। ভিতৰৰ কথাটো কাজিয়া লগা কোনোবাই কথা ইজনে সিজনক বেয়া পোৱা কথাটোতো সংবাদ মাধ্যমত ক'বই নালাগে। গতিকে মই নাজানো কি কথা কৈছে আপুনি, কিন্তু এটা কথা খাটাং যে দলৰ আৰু ঐক্য মঞ্চৰ ভিতৰৰ যিখিনি বিষয় সেই বিষয়বিলাক নিশ্চিতভাৱে ৰাজহুৱা হ'বই নালাগে। যদি আমাৰ কিবা আছে এতিয়া আমি এতিয়াৰ পৰা সকলোৱে নিজৰ ভিতৰত কথা পাতি ল'ম। মানে পঞ্চায়ত ইলেকশ্যনত আমি সকলোৱে ঐক্যবদ্ধভাৱে ইলেকশ্যন খেলিব লাগে। মই আকৌ কওঁ যে উপ নিৰ্বাচনত ভুল কৰা কথাটো আকৌ পঞ্চায়ত নিৰ্বাচনত কৰিব নালাগে। কাৰণ পঞ্চায়ত নিৰ্বাচনত যদি ফলাফল বেয়া দেখুৱাওঁ আকৌ বিজেপিৰ কাৰণে সুযোগ এটা হ'ব। সেইকাৰণে এই মুহূৰ্তত আকৌ কওঁ যে বিৰোধী ঐক্য মঞ্চই সকলো দলে পঞ্চায়ত নিৰ্বাচনতো বুজাবুজিৰ মাজেৰে ইলেকশ্যন খেলিব লাগে। মই কিন্তু ৰাইজৰ দলে এটা কথা একদম খাটাংকৈ ক'ব খোজোঁ, ৰাইজৰ দলৰ সভাপতি হিচাপে মই ক'ব খোজোঁ, আমি কিন্তু ৰাইজৰ দলে পঞ্চায়ত নিৰ্বাচনতকৈ গুৰুত্ব দি আছোঁ 2026 চনৰ নিৰ্বাচন। 2026 চনৰ বিধানসভাৰ নিৰ্বাচনটোত যেনে তেনে বিজেপিক পৰাভূত কৰিবৰ কাৰণে সকলোৱে লগ লাগিব লাগে, সকলোৱে শক্তিশালীভাৱে কাম কৰিব লাগে। আমি বিজেপিক পৰাভূত কৰিবৰ কাৰণে ঐক্যবদ্ধ হ'ব লাগে, সেই কথাটোৱে আটাইতকৈ গুৰুত্বপূৰ্ণ। মই দেখিলোঁ যে জাতীয় পৰিষদৰ লগত ৰাইজৰ দলৰ একত্ৰীকৰণ নহয় বুলি আপোনাৰ জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে স্পষ্ট কৰি দিছে। গতিকে আমি বিচাৰিছিলোঁ একত্ৰীকৰণটো, কিন্তু লুৰিণজ্যোতি গগৈয়ে কৈছে যে একত্ৰীকৰণ নহয়, তেওঁলোকৰ লগত আমাৰ আদৰ্শগত পাৰ্থক্য আছে বুলি কৈছে। গতিকে সেইটো তেনেকৈ থাকিবলৈ দিয়ক। যদিও একত্ৰীকৰণ নহয়, আমি ভাবোঁ যে আমি এই মুহূৰ্তত বিজেপিক পৰাভূত কৰিবৰ কাৰণে সকলো আঞ্চলিক দল ঐক্য মঞ্চত আহিব লাগে, সেইটো গুৰুত্বপূৰ্ণ বুলি মই ভাবোঁ। না আমিতো ভিতৰুৱা কথা এনেও সংবাদ মাধ্যমত কোনেও কোৱাই উচিত নহয়। সংবাদ মাধ্যমততো ৰাজহুৱা কথাটো ক'ব লাগে। ভিতৰৰ কথাটো কাজিয়া লগা কোনোবাই কথা ইজনে সিজনক বেয়া পোৱা কথাটোতো সংবাদ মাধ্যমত ক'বই নালাগে। গতিকে মই নাজানো কি কথা কৈছে আপুনি, কিন্তু এটা কথা খাটাং যে দলৰ আৰু ঐক্য মঞ্চৰ ভিতৰৰ যিখিনি বিষয় সেই বিষয়বিলাক নিশ্চিতভাৱে ৰাজহুৱা হ'বই নালাগে। যদি আমাৰ কিবা আছে এতিয়া আমি এতিয়াৰ পৰা সকলোৱে নিজৰ ভিতৰত কথা পাতি ল'ম। মানে পঞ্চায়ত ইলেকশ্যনত আমি সকলোৱে ঐক্যবদ্ধভাৱে ইলেকশ্যন খেলিব লাগে। মই আকৌ কওঁ যে উপ নিৰ্বাচনত ভুল কৰা কথাটো আকৌ পঞ্চায়ত নিৰ্বাচনত কৰিব নালাগে। কাৰণ পঞ্চায়ত নিৰ্বাচনত যদি ফলাফল বেয়া দেখুৱাওঁ আকৌ বিজেপিৰ কাৰণে সুযোগ এটা হ'ব। সেইকাৰণে এই মুহূৰ্তত আকৌ কওঁ যে বিৰোধী ঐক্য মঞ্চই সকলো দলে পঞ্চায়ত নিৰ্বাচনতো বুজাবুজিৰ মাজেৰে ইলেকশ্যন খেলিব লাগে। মই কিন্তু ৰাইজৰ দলে এটা কথা একদম খাটাংকৈ ক'ব খোজোঁ, ৰাইজৰ দলৰ সভাপতি হিচাপে মই ক'ব খোজোঁ, আমি কিন্তু ৰাইজৰ দলে পঞ্চায়ত নিৰ্বাচনতকৈ গুৰুত্ব দি আছোঁ 2026 চনৰ নিৰ্বাচন। 2026 চনৰ বিধানসভাৰ নিৰ্বাচনটোত যেনে তেনে বিজেপিক পৰাভূত কৰিবৰ কাৰণে সকলোৱে লগ লাগিব লাগে, সকলোৱে শক্তিশালীভাৱে কাম কৰিব লাগে। আমি বিজেপিক পৰাভূত কৰিবৰ কাৰণে ঐক্যবদ্ধ হ'ব লাগে, সেই কথাটোৱে আটাইতকৈ গুৰুত্বপূৰ্ণ। মই দেখিলোঁ যে জাতীয় পৰিষদৰ লগত ৰাইজৰ দলৰ একত্ৰীকৰণ নহয় বুলি আপোনাৰ জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে স্পষ্ট কৰি দিছে। গতিকে আমি বিচাৰিছিলোঁ একত্ৰীকৰণটো, কিন্তু লুৰিণজ্যোতি গগৈয়ে কৈছে যে একত্ৰীকৰণ নহয়, তেওঁলোকৰ লগত আমাৰ আদৰ্শগত পাৰ্থক্য আছে বুলি কৈছে। গতিকে সেইটো তেনেকৈ থাকিবলৈ দিয়ক। যদিও একত্ৰীকৰণ নহয়, আমি ভাবোঁ যে আমি এই মুহূৰ্তত বিজেপিক পৰাভূত কৰিবৰ কাৰণে সকলো আঞ্চলিক দল ঐক্য মঞ্চত আহিব লাগে, সেইটো গুৰুত্বপূৰ্ণ বুলি মই ভাবোঁ।